এইটো চাওক এক্সপায়াৰী অন আগষ্ট 6 ছেটআপ এনেকুৱা ধৰণৰ যিসকলৰ প্ৰব্লেম আহিছে এইবিলাক প্ৰব্লেম মানে বহুতৰে বেংক ছেটআপবিলাক ফুল হৈ আছে মানে এইটো ছেটআপ আহিছে আমাৰ এই বাইদেউ আপুনি কিমান দিনৰ পৰা বেংক ছেটআপ কৰিব কাৰণে যুঁজি আছিল মোটামুটি 1.5 মাহ আগত মই বেলেগত দিছিলোঁ কৰিবলৈ সি নোৱাৰিলে পিছত আপোনাৰ ভিডিঅ' সন্মুখত আহিলে আপোনাৰ ভিডিঅ' চাই আপোনাক ফ'ল' কৰি ৰাখিলোঁ মানে ছাবস্ক্ৰাইব কৰিব পৰা নাই ছাবস্ক্ৰাইব আজি কৰিম পিছত ভিডিঅ' চাই চাই ভাবিলোঁ দাদাৰ তাতে গ'লে হয়তো কিজানি চল্ভ হ'ব সেইকাৰণে আজি আপোনাৰ তাতে আহিছোঁ তো এতিয়া এই বাইদেউৰ যিটো প্ৰব্লেমটো উত্তৰবিলাক বাইদেউৰ যিটো এই প্ৰব্লেমটো মই কেনেকৈ চল্ভ কৰিলোঁ আপোনাক মই ভালদৰে বুজাই দি আছোঁ চাওক এই প্ৰব্লেমটো চাওক মই ইয়াতে কম্পিউটাৰ স্ক্ৰীণত মই ঠিক কৰিলোঁ মানে ইয়াত মোবাইলত কিছুমান কাম নহয় মানে কিছুমান অপশ্যন নাহে যদিও আহে কেতিয়াবা আহে কেতিয়াবা নাহে যদি আপোনালোকে যদি মোবাইলত যদি কৰিব পাৰে কল হৈ গ'ল তো হ'ল নহ'লে আপুনি কম্পিউটাৰত কৰিব লাগিব ঠিক আছে আৰু মেইন হ'ল আপোনালোকে যেতিয়া বেংক ছেটআপ যেতিয়া কৰিব চাওক মই আপোনাক বাৰে বাৰে কৈ থাকোঁ যে আপোনালোকে যদি নোৱাৰে এবাৰ কৰিবা 2-3 বাৰ নকৰিবা নহ'লে এইটো লগটো খোলা নহ'লে এই যিটো প্ৰব্লেম হৈছে বাইদেউৰ এই প্ৰব্লেমটো আপোনালোকৰ লাষ্টত লাষ্টত কি হ'ব বেংক ছেটআপ কৰিব মানে এইটো যিটো হৈ আছে এইটো বাইদেউ এইটো আপোনালোকে এনেকুৱা ধৰণৰ যদি আহে মানে আপুনি বাৰে বাৰে ভুল কৰিছে মানে আপুনি কেইবাৰ ট্ৰাই কৰিছে মোটামুটি মই নিজে কৰা নাই বেলেগক দিছিলোঁ কমচে কম 4-5 বাৰ বুজি পাইছে এইটো কেতিয়া আহে যেতিয়া 4-5 বাৰ আপোনালোকে ট্ৰাই কৰে তেতিয়া এনেকুৱা ধৰণৰ প্ৰব্লেম আহে সেইকাৰণে আপোনালোকে 4-5 বাৰ ট্ৰাই বেংক ছেটআপ নকৰিব নহ'লে আৰু যদি 2-3 বাৰ কৰিলে এইটো ডিজেবল হৈ গ'ল আৰু এইটো চাওক যিটো ভুল আছে এই ভুলটোকে ছাবমিট কৰি দিলোঁ যদি ভুলটো ছাবমিট নকৰোঁ নেক্সট নতুন ছেটআপ নাহিব মানে মই মোবাইলত ট্ৰাই কৰিলোঁ কিছুমান মোবাইলত নহয় যদি মোবাইলত নহয় আপুনি কম্পিউটাৰত ট্ৰাই কৰিব যদি কম্পিউটাৰ নাই আপুনি আৰু এটা বেলেগ মোবাইলত আপুনি ট্ৰাই কৰিব আপুনি এণ্ড্ৰইড মোবাইলত নহয় নোৱাৰে যদি আপুনি আইফোন আছে বন্ধুৰ কোনোবা বন্ধু বান্ধৱী তাতে আইফোন এবাৰ ট্ৰাই কৰিবা ঠিক আছে আৰু আপোনালোকে চাওক যেতিয়া বেংক ছেটআপটো কৰিব তেতিয়া এই বাইদেৱে কি ভুল কাম কৰিছিল জানে মানে নামটো বেলেগ কিবা আছিল আৰু আইডি কিবা বেলেগ আছিল আপোনাৰ পান কাৰ্ডৰ নাম্বাৰ বেলেগ আছিল সববিলাক উল্টা পুল্টা হৈ আছে গতিকে আপোনালোকে মানে যিটো দিব আৰু কি যাৰ সাপোজ আপোনাৰ ছোৱালী আপোনাৰ আইডি আছে ফেচবুকত আপুনি ছোৱালীৰ 18 বছৰ বয়স হোৱা নাই তাৰ বেংক সাপোজ একাউণ্ট নাই লগত তাৰ পান কাৰ্ডো নাই ধৰি লওক এক্সাম্পল দিছোঁ তেতিয়া আপুনি আপোনাৰ দিব পাৰে কোনো অসুবিধা নাই কিন্তু আপোনাৰটাই দিব লাগিব তেতিয়া আপোনাৰ পান কাৰ্ড আৰু আপোনাৰ বেংকৰ পাছবুক আপোনাৰটাই দিব লাগিব তেতিয়াহে টকা সোমাব কিন্তু আপুনি নাম দিছে ইয়াৰ বেংকত নাম দিছে আপোনালোকে টকা নোসোমাব তো আপোনাৰ বুজি পালে গতিকে আপোনালোকে এই বস্তুটো মনত ৰাখিব যিসকলে বেংক ছেটআপ কৰে যাৰ নাম দিবা সেই নামটোৰে বেংক একাউণ্ট লাগিব আৰু তাৰে পান কাৰ্ডৰ লাগিব বুজি পালে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ মোবাইলত ৰাখি থৈ দিব